justice, social, economic, and political liberty of thought. নমস্কাৰ বন্ধুসকল, আজিৰ দিনটো ভাৰতৰ কাৰণে বৰ এটা গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোতে 1949 চনত ভাৰতৰ সংবিধানখন প্ৰথমবাৰৰ বাবে স্বীকৃতি প্ৰদান কৰা হৈছিল। আৰু 1950 চনৰ 26 নৱেম্বৰ তাৰিখৰ পৰাই এই সংবিধানখন ভাৰতৰ বাবে প্ৰযোজ্য হৈ আহিছে। The people of India having solemnly resolved to constitute India, সেইবাবে 1950 চনৰ পৰাই এই 26 নৱেম্বৰ তাৰিখটো ভাৰতৰ ল ডে হিচাপত পালন কৰি অহা হৈছিল। ইণ্ডিয়ান ল ডে হিচাপত পালন কৰি অহা হৈছিল। justice, social, economic. কিন্তু 2015 চনৰ 26 নৱেম্বৰ তাৰিখে এই ল ডেটোৰ নামটো সলনি কৰি পেলাই ইণ্ডিয়ান কনষ্টিটিউশ্যন ডে হিচাপত গৃহীত কৰে আৰু সেই দিন ধৰি আজিলৈকে এই 26 নৱেম্বৰ দিনটোক among them all fraternity, assuring the dignity of the individual, and the unity and integrity of the nation. In our Constituent Assembly, this 28th day of November 1949, do hereby adopt, enact, and give to ourselves this Constitution. We say thank you.